Quay থাকো যাও ভালে আছে না ভালো হবে ৰোড বা বিকল্প পথ হিচাপে কাম কৰিব তদুপৰি মহানগৰৰ পৰা নেশ্যনেল হাইৱেলৈ যাবৰ বাবেও ই এটা গুৰুত্বপূৰ্ণ পথ হ'ব এই পথটো হোৱাৰ ফলত বশিষ্ঠা বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম আৰু আমাৰ সেই সময়ত ক্ৰিকেট খেল অনুষ্ঠিত হলে জি ৰোড আৰু একে দেৱ ৰোডত যিমান যান জঁটৰ সৃষ্টি হয় ইয়াৰ ফলত কিছু হলেও আমি ৰাইজক সকাহ দিব পাৰিম আনহাতে ৰাধা গোবিন্দ বৰুৱা পথটো বৰ্ষাপাৰা ষ্টেডিয়ামৰ কেইবাটাও প্ৰৱেশ আৰু প্ৰস্থান গেটৰ সৈতে প্ৰত্যক্ষ সংযোগ থকা পথ হোৱাৰ লগতে গড়ভাঙা পথৰ সৈতেও সংযুক্ত হৈ থকা মহানগৰৰ এটা গুৰুত্বপূৰ্ণ কৰিডৰ মৰা ভৰলু নদীৰ ওপৰত নিৰ্মাণ কৰা এই পকী দলংখনে ৰাধা গোবিন্দ বৰুৱা পথ আৰু ভূপেন হাজৰিকা পথ দুইটাকে প্ৰত্যক্ষভাৱে সংযোগ কৰাৰ ফলত দৰ্শনাৰ্থী আৰু জনসাধাৰণ এতিয়াৰ পৰা ষ্টেডিয়ামৰ এটা মূৰৰ পৰা আন এটা মূৰলৈ পোনপটীয়াকৈ অহা যোৱা কৰি বিভিন্ন আমাৰ গেট পাৰ হৈ যাব পাৰিব মই পুনৰ এবাৰ আজিৰ এই অতি প্ৰয়োজনীয় প্ৰকল্পটো খুব সোনকালে আৰু ক্ষিপ্ৰতাৰে সৈতে নিৰ্মাণ কৰাৰ বাবে লোক নিৰ্মাণ বিভাগৰ শলাগ লৈছো আজি মই এই স্থানলৈ আহোঁতে বহুতো ৰাইজে আৰু কেইবাটাও পথৰ উন্নয়নৰ কাৰণে মোক স্মাৰক পত্ৰ দিছে মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে বাকি থকা পথবিলাকো আমি আপোনালোকক সুন্দৰ কৰি বনাই দিম যাতে আপোনালোকৰ অসুবিধাসমূহ দূৰ হ'ব পাৰে মই পুনৰ এবাৰ আজিৰ অনুষ্ঠানত উপস্থিত থকা বাবে মন্ত্ৰী প্ৰশান্ত ফুকন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা পৌৰ নিগমৰ মেয়ৰ মিগেন শৰণীয়া ডাঙৰীয়াকে আদি কৰি আটাইকে ধন্যবাদ জনাইছো আৰু স্থানীয় ৰাইজে মোক যিখিনি মৰম সাদৰ আগবঢ়ালে তাৰ বাবে সকলোকে মই আকৌ এবাৰ ধন্যবাদ আৰু অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো মোৰ লগত সকলোৱে একেলগে ক'ব ভাৰত মাতা কি অলপ ডাঙৰ কৰি ক'ব সকলো ফালৰ পৰা ক'ব ভাৰত মাতা কি ভাৰত মাতা কি বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম মৰাভৰলু নদীৰ ওপৰত দলং এখন নিৰ্মাণ হ'ল ডক্টৰ ভূপেন হাজৰিকা পথটো সুন্দৰভাৱে নিৰ্মাণ কৰি তোলা হ'ল এই দুইটা আঁচনিৰ ফলত এতিয়াৰ পৰা ক্ৰিকেট ষ্টেডিয়ামত হোৱা যান জঁটৰো কিছু দূৰ হ'ব আৰু নেশ্যনেল হাইৱেলৈকে স্থানীয় ৰাইজে যাব পৰাৰ এটা ব্যৱস্থা মুকলি হ'ব এই দুইটা প্ৰকল্প নিৰ্মাণ কৰোঁতে লোক নিৰ্মাণ বিভাগে প্ৰায় 14 কোটি 75 লাখ টকা ব্যয় কৰিছে আৰু এই প্ৰকল্পটোক লৈ স্থানীয় ৰাইজৰ সন্তুষ্টি বা আনন্দ আপোনালোকে নিজেও প্ৰত্যক্ষ কৰিছে মই লোক নিৰ্মাণ বিভাগক এই সুন্দৰ আঁচনিটো নিৰ্মাণ কৰি তোলাৰ বাবে ধন্যবাদ জনাইছো হাই হোৱা ল' হোৱাটো ডিপেণ্ড কৰে যে কিমান পোষ্ট আছে গতিকে কাট অফ মাৰ্কটো ল' হাই কোনেও নকৰে যদি 5,000 পোষ্ট আছে 5,000ৰ বিপৰীতে 10,000 মানুহ অৰেলত আহিব গতিকে 10,000 হৈ যোৱাৰ লগে লগে এইটো কাট অফ হৈ যায় কাট অফ মাৰ্কটো হাই আৰু ল' কোনেও কৰিব নোৱাৰে এইটো মেৰিটৰ ওপৰত ডিপেণ্ড কৰে বেছি যদি চোকা ল'ৰা 10,000ৰ ভিতৰত সোমাই যায় তেওঁলোকে কাট অফ মাৰ্কটো উঠাই দিয়ে এইটো কাট অফ মাৰ্ক এনেকুৱা নহয় যে কোনোবাই নিৰ্ধাৰণ কৰি দিয়ে এইটো কাট অফ মাৰ্ক পৰীক্ষাৰ মেৰিটে নিজে নিজে নিৰ্ধাৰণ কৰে
এইটো চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া বস্তু নহয়। IPL খেল আহি আছে, যিহেতু ব্ৰিজখন অলপ কামটো লেহেমীয়া হৈছে, কোনখন ব্ৰিজ? এইখন IPLৰ লগত কোনো সম্পৰ্ক নাই আৰু 1.5 বছৰ লাগিব ব্ৰিজখন শেষ হওঁতে। 10 তাৰিখে বাজেট ভাল হ'ব, ভাল বাজেট পাব আপোনালোকে। কংগ্ৰেছে আজি বিশেষ অধিকাৰ ভংগৰ প্ৰস্তাৱ আনিছিলে বিধানসভাত। আৰু ক'ত কংগ্ৰেছৰ কি বিশেষ অধিকাৰ, কিহৰ ওপৰত? স্যাৰ মিছা কথা কোৱা বুলি কৈছে, তেওঁলোকে নিজে উত্তৰ পাব নহয়। তেওঁলোকে যে মই অসত্য কথা কৈছো তাৰ তেওঁলোকে এটা প্ৰমাণ দিয়ক। মই কি নোহোৱা কথা এটা হোৱা কৰিব পাৰো নেকি? গতিকে মোৰ উত্তৰত মই নিজেই দি দিম। তেওঁলোকে তেতিয়া তেওঁলোকৰ ওপৰতহে বিশেষ অধিকাৰটো উল্টাকৈ আহিব। নিযুক্তি লাহে লাহে হ'ব। এতিয়া আকৌ মে' মাহত, এতিয়াতো এপ্ৰিলত পঞ্চায়ত ইলেকশ্যন হ'ব, সেই সময়তো অৰেল নহয়, মে'ত অৰেল হ'ব। যিমান পোষ্ট আছে তাৰ দুগুণ ল'ৰা ছোৱালী পাছ কৰিছে। এদিনত 100 জনতকৈ বেছি অৰেল ল'ব নোৱাৰি, 1.5 মাহ অৰেল চলিব। গতিকে জুনৰ মাহটো অৰেলত যাব। এতিয়া মই মুখত কোনো ডেট দিব খোজা নাই, তেতিয়া আকৌ মানুহে ক'ব আপুনি জুলাই বুলি কৈছিল। কিজানি জুলাই নহয় আগষ্টতো হ'ব পাৰে। গতিকে আমাৰ কাৰ্যকালতে নিযুক্তি হ'ব। প্ৰতিবাদ কৰাটো কোনো কথা নাই, মাহেকীয়াকৈ সকলোৱে দৰমহা পাই আছে। প্ৰতিবাদ কৰাৰ কি কথা থাকিব পাৰে? যি ধৰণে নিযুক্তিৰ সময়ত আমি যি কথা কৈছো আমিতো সেইটোৱে কৰি আছো। প্ৰতিবাদ কেতিয়া হয়? যদি এপইণ্টমেণ্ট লোৱাৰ সময়ত আমি কৈছিলো যে 10,000 টকা দৰমহা দিম, পিছত যদি 6,000 দিওঁ তেতিয়াহে প্ৰতিবাদ হ'ব পাৰে। আমি যেনেকে নিযুক্তি দিছিলো তেনেকেই আমি কৰি আছো। আমিতো কাকো প্ৰতাৰণা কৰা নাই। গতিকে প্ৰতিবাদৰ স্থলটো ক'ত? প্ৰতিবাদ কেতিয়া হয়? প্ৰবঞ্চনা কৰিলে হয়। আমিতো কাকো প্ৰবঞ্চনা কৰা নাই। বৰঞ্চ যদি কৈছিলো যে চাকৰিটো 8,000 হ'ব, আজি দৰমহা বাঢ়ি 10,000 হৈছে, কোনোতো কমি যোৱা নাই ক'তো। যিমান মই উলিয়াই দিব নোৱাৰো, অলৰেডি এইবোৰ এডভাৰটাইজ হৈ গৈছে। এইটো মুখ্যমন্ত্ৰীয়ে উলিয়াই আৰু সুমুৱাই দিব নোৱাৰে। এডভাৰটাইজৰ সময়তে যোৱাকালিও আপোনালোকৰ আগতেই প্ৰেছ কনফাৰেন্স কৰিছে, তাতে পোষ্টৰ সংখ্যা দশমিকলৈকে দিয়া আছে। আৰু যি পোষ্ট হ'ব পৰীক্ষাৰ আগতেই শিক্ষাৰ্থীক জনাব লাগিব, পিছত উলিয়াই দিয়া সুমুৱাই দিয়া কৰি থাকিব নোৱাৰি। বানপানী হ'লে মানে কি কৰিব লাগিব? বানপানী কেইদিন এইটো থাকিবনে নাথাকে? 3 মিটাৰ পাৰ ছেকেণ্ড যদি বেছি হ'ব তেতিয়া এনকুৱাৰী ৰাখিব। 3 মিটাৰ পাৰ ছেকেণ্ড, 3 মিটাৰ পাৰ ছেকেণ্ড, তেতিয়া তাক আমি পিছত আৰু এইখিনি কি কেনেকে অহা যোৱা কৰোঁতে কি কি বস্তু উঠাব পাৰিব? ওজন 1.5 পাৰিব এইবোৰ 3 টন কেপাচিটি, 1.5 পাৰিব। 3 হুইলাৰ পাৰিব, ই ৰিক্সা 3 হুইলাৰ পাৰিব। আৰু ৰাণী চাপৰি বৈদ্যুতিকৰণৰ আধাৰশিলা স্থাপন কৰিব। তাৰ পাছত তেখেত মঞ্চলৈ আহিব। আমাৰ সকলোৰে আদৰৰ সুদক্ষ মুখ্যমন্ত্ৰী, যিগৰাকী মুখ্যমন্ত্ৰী অসমখনক অতি দৃঢ়তাৰে নেতৃত্ব। কবিতা দাস, ৰীতামণি দাস আৰু অসমৰ বৈশ্য, ৰাণী চাপৰি ফেড ভেজিটেবল প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ সদস্য কৃষক তেখেতসকলক এই বাবুল ড্ৰাইভ প্ৰদানৰ পত্ৰখন অৰ্পণ কৰিছে। সকলোৱে এদৰে হাত চাপৰিৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই পদক্ষেপক আমি শলাগ লওঁ। যদিও যথেষ্টখিনি কাম কৰিব পাৰো, কিন্তু ইলেক্ট্ৰিচিটি থাকিলে বা নিয়মীয়া বিজুলী থাকিলে আমাৰ কাম চলোৱাটো অসুবিধা নাই আৰু ৰাতি তাত মানুহ থকাৰো আমি ব্যৱস্থা কৰিব পাৰো। আৰু আমি এক প্ৰকাৰ আজি যিমান খেতি কৰিছো ইলেক্ট্ৰিচিটি থাকিলে আমি তাতকৈ আৰু দুগুণ বেছি আমি খেতি কৰিবলৈ সক্ষম হ'ম। কৃষকৰ বাবে কেইটামান নতুন সুবিধা, যিটো পৰম্পৰাগত সুবিধা নহয়, কেইটামান নতুন সুবিধাও বৰ্তমান গঢ় লৈ উঠিছে। এটা হৈছে আলু। নলবাৰীত পেপচি কোম্পানী স্থাপন হোৱাৰ পিছত তেওঁলোকে ৰাইজক বিশেষ আলু এটাৰ বীজ দিয়ে আৰু সেই আলুটোৱে পেপচি কোম্পানীয়ে কিনিও লৈ যায়। আৰু তাৰ ফলত আমাৰ বহু ৰাইজ, প্ৰায় 5,000 কৃষক উপকৃত হৈছে। মই আমাৰ ৰাণী চাপৰি ৰাইজক অনুৰোধ কৰিম
যে আপোনালোকে বজাৰত আলুৰ দাম কিমান পায় আৰু পেপসি কোম্পানীয়ে আলুৰ কিমান দাম দিয়ে এটা বিশ্লেষণ কৰি চালে যদি আপোনালোকে দেখা পায় যে আমি এই পেপসি কোম্পানীক আলু যোগান ধৰিলে সুবিধা হ'ব তেতিয়া আমি তেনেকেও সুবিধা কৰি দিব পাৰিম আমাৰ ৰাজ্যত আগতে ধান চৰকাৰে নিকিনিছিলে সৰিয়হ চৰকাৰে নিকিনিছিলে এতিয়া আমাৰ ধান আৰু সৰিয়হো আমি কিনাৰ বাবে ব্যৱস্থা কৰিছো ইয়াৰ উপৰিও আমাৰ ৰাজ্য চৰকাৰে প্ৰত্যেকটো ব্লকতে এটা আমি মেকানাইজ ফাৰ্মিঙৰ আমি এটা বেংক এটা স্থাপন কৰিবৰ কাৰণে কাম কৰি আছো সেই দৃষ্টিভংগীৰ পৰা মৰণা মাৰা যন্ত্ৰৰ পৰা আৰম্ভ কৰি ডাঙৰ ডাঙৰ আমাৰ বিভিন্ন ধৰণৰ যন্ত্ৰ যোগান ধৰা যায় এই ক্ষেত্ৰতো ৰাণী চাপৰিৰ কৃষকসকলে বিচাৰিলে আমি সেই ক্ষেত্ৰতো সহায় কৰি দিব পাৰিম ৰাণী চাপৰিত ৰবি শস্যৰ সময়ত পানীৰ অভাৱ হয় যেহেতু এতিয়া আমাৰ ইলেক্ট্ৰিচিটি আহিব গতিকে আপোনালোকক আমি আৰু ডিপ টিউবেল বা আমি পানী যোগান ধৰাৰ কাৰণে ব্যৱস্থা কৰি দিব পাৰিম এবাৰ ইলেক্ট্ৰিচিটি অহাৰ পিছত আপোনালোকে যিমানটা আৰু নতুনকৈ ডিপ টিউবেল বা আমাৰ পানীৰ কাৰণে আপোনালোকে বনাব খুজে জলসিঞ্চনৰ কাৰণে মুক কলে আমি তাৰো ব্যৱস্থা আপোনালোকক কৰি দিব পাৰিম আমি যদিও যথেষ্টখিনি কাম কৰিব পাৰো কিন্তু ইলেক্ট্ৰিচিটি থাকিলে বা নিয়মীয়া বিজুলী থাকিলে আমাৰ কাম চলোৱাটো অসুবিধা নাই আৰু ৰাতি তাত মানুহ থকাৰো আমি ব্যৱস্থা কৰিব পাৰো আৰু আমি এক প্ৰকাৰ আজি যিমান খেতি কৰিছো ইলেক্ট্ৰিচিটি থাকিলে আমি তাতকৈ আৰু দুগুণ বেছি আমি খেতি কৰিবলৈ সক্ষম হ'ম ধন্যবাদ জয় হিন্দ বন্দে মাতৰম ইলেক্ট্ৰিচিটি লাগাল নাপাং তো ৰাইজে গৰম কৰি আছে আৰু ৰাতি তত কাপ খেতিৰ লগতে ৰাতি থকাৰো সমস্যাৰ সন্মুখীন হয় আৰু দলংখন নোহোৱাৰ বাবে নাও দিয়ে যাতায়াত কৰিবলগীয়া হয় আজি আমি পৰীক্ষামূলকভাৱে ইয়াত এখন কণ্ট্ৰল ব্ৰিজ আমি বনাম যদি এই ব্ৰিজখনে ৰাইজক সুবিধা কৰি দিয়ে আমি আৰু এখন বা দুখন ৰাণী চাপৰি ৰাইজৰ কাৰণে আমি এনে ধৰণৰ ব্ৰিজ বনাই দিব পাৰিম ইয়াৰ উপৰিও আজি আমি প্ৰায় 7 কোটি টকা খৰচ কৰি ৰাণী চাপৰিলৈ ইলেক্ট্ৰিচিটি গ্ৰিড আমি লৈ অহাৰ ব্যৱস্থা কৰিছো প্ৰায় 25 কিলোমিটাৰ চাপৰিত এতিয়াৰ পৰা ৰাইজে লাইট পাবলৈ সক্ষম হ'ব আমাক 2 মাহ লাগিব 2 মাহত এই কাম সম্পূৰ্ণ হ'ব অকল ৰাণী চাপৰিতে নহয় এনেকুৱা দুৰ্গম বা ভিতৰুৱা অঞ্চল শদিয়াৰ অমৰপুৰ জোনাই আদিতো আমি এনে ব্যৱস্থা লৈছো ইলেক্ট্ৰিচিটি গ্ৰিড লাইন লৈ যোৱাৰ বাবে আৰু এই ধৰণৰ ব্যৱস্থাই কৃষকসকল বা দুৰ্গম অঞ্চলত বাস কৰা ৰাইজক সহায় কৰিব আৰু ৰাণী চাপৰিত আমি অহা অক্টোবৰ মাহৰ আগতে ৰাইজক মাটিৰ পট্টা দিয়াৰো ব্যৱস্থা কৰিম অসমত কণ্ট্ৰল ব্ৰিজ এইবাৰ প্ৰথমবাৰৰ বাবে কৰা হৈছে ইয়াত যদি আমি সফল হওঁ এনে ধৰণৰ ব্ৰিজ আমি আৰু বনাব পাৰিম পঞ্চায়তৰ নিয়োগ ঘোষণা হৈ যাব 28 তাৰিখে হায়াৰ ছেকেণ্ডেৰী ক্লাছ 11ৰ শেষ পৰীক্ষা আছে 28 নে 29 তাৰিখে মই একজেক্ট ডেটটো পাহৰি গলো 28 মাৰ্চ অথবা 29 মাৰ্চত হায়াৰ ছেকেণ্ডাৰী ক্লাছ 11ৰ লাষ্ট পৰীক্ষা আছে আৰু পৰীক্ষা হৈ যোৱাৰ পিছত যিকোনো মুহূৰ্ততে পঞ্চায়তৰ নিৰ্বাচন ঘোষণা কৰিব বহাগ বিহুৰ আগতে শেষ নহয় কাৰণ 29 মাৰ্চ যদি আপুনি হিচাপ কৰে যদি 30 মাৰ্চতো ইলেকশ্যন ঘোষণা কৰে মই এটা উদাহৰণ হিচাপে দিছো তেতিয়াও 30 এপ্ৰিল হ'ব
আৰু যদি 2 এপ্ৰিলত ঘোষণা কৰে 2 মেলৈকে যাব গতিকে বিহুৰ মাজতে পঞ্চায়ত ইলেকশ্যন চলি থাকিব আমাৰ পাৰ্টীৰ সভাপতি দিলীপ শইকীয়া আছে পাৰ্টীৰ সম্পৰ্কত তেখেতকে সুধিব আজি জাষ্ট নিৰ্বাচন ঘোষণা হৈছে গতিকে এতিয়া আৰু বহুত পলিটিকেল কথা কোৱাটো ঠিক নহয় এতিয়া সেই কথাটো আপোনালোকে মোক কিয় কৈছে যিজনে আপোনালোকক এইখিনি কৰি দিছে তেওঁকে আকৌ আপোনালোকে মইতো আপোনালোকৰ পৰা সহায় বিচাৰিছো যে আপোনালোকে যাতে বাতাবৰণ এটা নিৰ্মাণ কৰি থাকে বেলেগ বেলেগ নিউজ নুতুলে লিখিত পৰীক্ষাটো নিকা কৰি কোনে কৰিলে ময়ে কৰিলো এটা মোকে আপুনি ক'ব যে মৌখিক পৰীক্ষাটো নিকা কৰক এইটো কেনেকুৱা কথা মায়ে ভাত দিছে আকৌ মাকে ক'ব ভাতটো ভালকৈ বনাবি